হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে এইচএছ ফাইনেল পৰীক্ষাত আহিবলগীয়া কেইটামান ইংলিছৰ গ্ৰামাৰ অৰ্থাৎ ভয়েচ চেঞ্চৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকে জানিব পাৰিবা যে তোমালোকৰ পৰীক্ষাত ভয়েচ চেঞ্চ কেনেকুৱা টাইপৰ আহে আৰু প্ৰিভিয়াছ ইয়েৰ এক্সামত যিকেইটা আহিছে সেই গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। স্কিপ নকৰিবা। তোমালোকৰ ভয়েচ চেঞ্চ পৰীক্ষাত 4টা বা 5টা দিয়ে আৰু তাৰ পৰা 3টা কৰিব লাগে। গতিকে সেই 3টা ভয়েচ চেঞ্চ ইয়াৰ পৰাই কমন পৰিব। হয়তো একে প্ৰশ্নই ডাইৰেক্ট দিব পাৰে, নহ'লে ঠিক এনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত দিব। গতিকে আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো ভালদৰে চাই যাবা। যিহেতু তোমালোকে ভয়েচ চেঞ্চ কৰিব জনা বা ভয়েচ চেঞ্চ তোমালোকে টেষ্ট পৰীক্ষাত কৰি আহিছা, গতিকে আশা কৰিছোঁ তোমালোকে ভয়েচ চেঞ্চ কৰিব পাৰা। গতিকে আজি কেইটামান মই ইম্পৰ্টেণ্ট দেখাই যাম, সেইকেইটা তোমালোকে চাই ল'বা আৰু গোটেইকেইটা তোমালোকে বহীত নোট ডাউন কৰি ল'বা। আৰু যদিহে তোমালোকে এইকেইটা পঢ়ি থৈছা তেনেহ'লে কমেণ্ট এটা কৰি দিবা। গতিকে এইকেইটা তোমালোকে লিখি ল'বা, গোটেইকেইটা পঢ়ি নাযাওঁ, ভিডিঅ'টো দীঘল হৈ যাব। ইয়াৰ পৰা তোমালোকে 3 নম্বৰটো পঢ়িবা, আই হেভ লষ্ট মাই বুক। গতিকে এইটো এক্টিভত আছে, আমি পেচিভত নিব লাগে। পেচিভত নিলে আনচাৰটো কি হ'ব? মাই বুক হেজ বিন লষ্ট। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। তাৰপিছত তোমালোকে ইয়াৰ পৰা 6 নম্বৰটো চাবা, চি ইজ নউন টু আজ। এইটো পেচিভত আছে, আমি নিব লাগে এক্টিভত। গতিকে আমি এক্টিভত নিলে আনচাৰটো কি হ'ব? উই নউ হাৰ। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। এক্টিভত নিলোঁ আমি, আনচাৰটো হ'ব উই হেভ হাৰ। পেচিভত কি আছিলে? পেচিভৰ অবজেক্টটো আছিলে আজ, ইউ এজ, আজ। গতিকে আমি আজটো এক্টিভত নিলে আজৰ পৰিৱৰ্তে উই হয়। যেনে উই থাকিলে আজ হয়, আজ থাকিলে উই হয়। গতিকে আজৰ পৰিৱৰ্তে আমি এক্টিভত নিলোঁ, আজৰ পৰিৱৰ্তে উই হ'ল। তাৰপিছত আমি ভাৰ্বটো চাব লাগিব। ভাৰ্বটো ইয়াত নউন আছে, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল কৰা হৈছে। আমি ভাৰ্বটো প্ৰেজেণ্টত নিব লাগিব। প্ৰেজেণ্টত নিলে নৌ হ'ব আৰু চি পৰিৱৰ্তে হাৰ হ'ল। এইখিনি কথা আমি জানিলে ভয়েচ চেঞ্চ কৰিব পাৰিম। গতিকে কাৰেক্ট আনচাৰটো হ'ব উই নৌ হাৰ। এইটো আমি এক্টিভলৈ পৰিৱৰ্তন কৰিলোঁ। ঠিক একেদৰে 7 নম্বৰটো চোৱা, দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ। এইটো এক্টিভত আছে আৰু আমি পেচিভত নিব লাগে। এক্টিভত অবজেক্টটো চাব লাগিব। এক্টিভত অবজেক্টটো কি আছে? দ্য প্লেয়াৰ্ছ। গতিকে এক্টিভত অবজেক্ট আমি পেচিভত ছাবজেক্ট কৰিম। গতিকে দ্য প্লেয়াৰ্ছটো আমি ছাবজেক্টত নিম, দ্য প্লেয়াৰ্ছ, তাৰপিছত বি ভাৰ্ব দিম। ইয়াত যিহেতু ইজ আছে, গতিকে দ্য প্লেয়াৰ্ছটো বহু বচন বুজাইছে আৰু বহু বচনৰ লগত সদায় কি হয়? আৰ বহে। গতিকে দ্য প্লেয়াৰ্ছ আৰ, তাৰপিছত ফৰ্মুলা মতে বিং বহে। গতিকে বিং বহাম, দ্য প্লেয়াৰ্ছ আৰ বিং। তাৰপিছত ভাৰ্বটো চাম, ভাৰ্বটো কি আছে? ট্ৰেইনিং, অৰ্থাৎ ট্ৰেইন। গতিকে সেই ট্ৰেইনটো আমি পাষ্ট পাৰ্টিচিপল কৰিম। ট্ৰেইনটো পাষ্ট পাৰ্টিচিপল কৰিলে কি হ'ব? ট্ৰেইনড হ'ব। তাৰপিছত প্ৰিপজিশ্যন কি বহাম? বাই বহাম। তাৰপিছত এক্টিভ ভয়েচত যিটো ছাবজেক্ট আছে সেই ছাবজেক্টটো আমি অবজেক্ট কৰিম। ছাবজেক্টটো কি আছে? দ্য কোচ। গতিকে দ্য কোচটো আমি অবজেক্ট কৰিলে কি হ'ব? দ্য কোচে হ'ব। গতিকে কাৰেক্ট আনচাৰটো হ'ব দ্য প্লেয়াৰ্ছ আৰ বিং ট্ৰেইনড বাই দ্য কোচ। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এনেকুৱা প্ৰশ্ন আহে, মানে কণ্টিনিউৱাছ টেন্সত ভয়েচ চেঞ্চ কৰিবলৈ আহে। গতিকে এইটো চাই ল'বা। 8 নম্বৰটো চোৱা, মাই আমব্ৰেলা হেজ বিন ষ্টলেন। এইটো পেচিভত আছে, আমি এক্টিভত নিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চামবডি হেজ ষ্টলেন মাই আমব্ৰেলা। তাৰপিছত 2002 চনত এইকেইটা আহিছিলে, এইকেইটা চাই ল'বা। মাই ফাদাৰ গেভ মি এ বুক। ইয়াৰ কাৰেক্ট আনচাৰ দুটা হ'ব, দুইটা দিয়া আছে, চাই ল'বা। তাৰপিছত 2003 চনত আহিছিলে 5টা। গতিকে এই 5টা 2003 চনত আহিছিলে। একেদৰে 2004 চনতো আহিছিলে 5টা। এইকেইটা তোমালোকে লিখি ল'বা। 2005 চনত এই 5টা আহিছিলে, লিখি ল'বা, মষ্ট ইম্পৰ্টেণ্ট হয়। ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব পিপুল স্পেক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। এইটো প্ৰশ্ন মেট্ৰিক পৰীক্ষাত বহুবাৰ আহি থাকে।
গতিকে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ভয়েস চেঞ্জ একেবোৰে আহি থাকে দেখিছা তোমালোকে ইয়াত একেবোৰে ৰিপিট হৈ আছে গতিকে একেবোৰে আহি থাকে গতিকে এইকেইটা ৰিভিজন কৰি ল'ব লাগিব তোমালোকে 2007 চনত আহিছিলে পাঁচটা গতিকে এই পাঁচটা একে হয় সেম প্যাটাৰ্ন আহিছে এইকেইটা আহিছিলে 2008 চনত 2008 চনত অহা 2 নম্বৰটো চোৱা she is writing a letter এনেকুৱা এটা আহে কন্টিনিউয়াস টেন্সত এটা ভয়েস চেঞ্জ কৰিব দিয়ে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব a letter is being written by her এক্টিভ ভয়েসত অবজেক্ট আমি সাবজেক্ট কৰিম এক্টিভ ভয়েসৰ অবজেক্টটো কি আছে a letter গতিকে আমি এটো সাবজেক্ট কৰিম a লেটাৰটো প্ৰথমতে দিম তাৰ পিছত ভাৰ্ব কি আছে ইজ আছে গতিকে a লেটাৰৰ লগত এটাক বুজালে সদায় ইজ বহি যায় গতিকে a লেটাৰ ইজ তাৰ পিছত ভাৰ্বৰ মতে বিং হ'ব বিং কিহৰ কাৰণে হ'ল কাৰণ ইয়াত ৰাইটিং আছে অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে যদি হে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকে তেতিয়া আমি পেসিভ ভয়েস কৰোতে সেই বি ভাৰ্বটো আমি বি ভাৰ্বটোৰ পিছত আমি বিং বহাব লাগিব অৰ্থাৎ এ লেটাৰ ইজ বিং তাৰ পিছত ভাৰ্বটো কি আছে ৰাইটিং অৰ্থাৎ আমি এটো পাষ্ট পাৰ্টিসিপল কৰিম অৰ্থাৎ ৰাইটৰ পাষ্ট পাৰ্টিসিপল কি হ'ব ৰিটেন তাৰ পিছত প্ৰিপজিশন বাই হ'ব আৰু এক্টিভ ভয়েসৰ সাবজেক্টটো আমি অবজেক্ট কৰিম সাবজেক্টটো কি আছে সি আৰু সি থাকিলে পেসিভ ভয়েসত হার হয় গতিকে কারেক্ট আনসারটো হ'ব এ লেটার ইজ বিং রিটেন বাই হার এটো মোস্ট ইম্পর্টেন্ট হয় তাৰপিছত 2009 চনত আহিছিলে এ নম্বৰটো চোৱা সুইট দা ডোৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লেট দা ডোৰ বি সুইট এটো ইম্পাৰেটিভ সেন্টেন্সত আহিছে মোস্ট ইম্পৰ্টেন্ট হয় হো ৰোড দা ৰামায়ণা এটো মোস্ট ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো হ'ব বাই হোম was the Ramayana written ho থাকিলে by whom বহে গতিকে ইয়াত by whom দিলে তাৰ পিছত আমি ভাৰ্ব দিব লাগিব root আছে গতিকে এটো পাষ্টত আছে গতিকে was দিম by whom was তাৰ পিছত অবজেক্টটো লিখিম এক্টিভ ভয়েসৰ অবজেক্টটো কি আছে দা ৰামায়ণা গতিকে দা ৰামায়ণা লিখিম তাৰ পিছত যেটো ভাৰ্ব আছে সেই ভাৰ্ব তুমি পাষ্ট পাৰ্টিসিপল কৰিম ভাৰ্বটো আছে root আৰু rootৰ পাষ্ট পাৰ্টিসিপল কৰিলে হ'ব written আৰু শেষত কোৱেশ্চন মাৰ্কটো আছে সেই আমি কোৱেশ্চন মাৰ্কটো দিব লাগিব গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 3 নম্বৰটো চোৱা দা প্লেয়াৰ্স আৰ বিং ট্ৰেইনড বাই দা কোচ এইটো খন্তেক আগতে পঢ়িছিলো আগতেও আহিছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব দা কোচ ইজ ট্ৰেইনিং দা প্লেয়াৰ্স এইটো পেসিভত আছে আমি এক্টিভ হলে পৰিৱৰ্তন কৰিলো তাৰ পিছত 2010 চনত এইকেইটা আহিছিলে চাই লবা মোস্ট ইম্পৰ্টেন্ট হয় হো হেজ ব্ৰকেন দা গ্লাছ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বাই হোম হেজ দা গ্লাছ বিন ব্ৰকেন খন্তেক আগতে কৰিছিলো যে ঠিক এনেকুৱাই একে হয় সেম তাৰ পিছত 2011 চনত এইকেইটা আহিছিলে আই শেল নেভাৰ ফৰগেট ইউ ইয়াৰ আনসাৰটো দিয়া আছে চাই লবা তাৰ পিছত 2013 চনত এইকেইটা আহিছিলে মাই বাইসাইকেল হেজ বিন ষ্টলেন এটো 2014 চনত আহিছিলে আৰু 13 চনত আহিছিলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব someone has stolen my bicycle he likes tea 3 নম্বৰটো চোৱা he likes tea ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব tea is liked by him এক্টিভ ভয়েসৰ অবজেক্ট আমি সাবজেক্ট কৰিলো এক্টিভ ভয়েসৰ অবজেক্টটো টি আছে গতিকে টি পৰিৱৰ্তে পেসিভ ভয়েসত সাবজেক্ট হল টি তাৰ পিছত ইয়াত যেহেতু ভাৰ্বটো লাইকস আছে অৰ্থাৎ লাইক থাকিলে এটা আমি লাইক থাকিলে কি হ'ব অৰ্থাৎ লাইকস বুলি আছে গতিকে এটো প্ৰেজেন্ট টেন্সত আছে আৰু প্ৰেজেন্ট টেন্সত থাকিলে আমি কি বঢ়াম ইজ বঢ়াম যেহেতু টি লগত ইজ বহে এটা বুজালে ইজ বহে গতিকে টি ইজ তাৰ পিছত আমি ভাৰ্বটো চাম লাইকস আছে অৰ্থাৎ আমি পাষ্ট পাৰ্টিসিপল কৰিম অৰ্থাৎ লাইকৰ পাষ্ট পাৰ্টিসিপল কৰিলে লাইকড হ'ব তাৰ পিছত প্ৰিপজিশন বাই হ'ব আৰু হি পৰিৱৰ্তে হিম হ'ব গতিকে কাৰেক্ট আনসাৰটো হ'ব টি ইজ লাইকড বাই হিম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 4 নম্বৰটো চোৱা আইভি প্ৰশ্নটো হ'ল প্লিজ গিভ মি সাম মোৰ টাইম এনেকুৱা এটা প্ৰশ্ন আহে গতিকে এটো মোস্ট ইম্পৰ্টেন্ট হয় চাই যাবা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি সাম মোৰ টাইম এনেকুৱা এটা প্ৰশ্ন আহে গতিকে চাই লবা ইয়াৰ আনসাৰটো বেলেগ ধৰণেও লিখিব পাৰি দে লট এট আস ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উই ৱেৰ লট এট বাই দেম গতিকে এটো মোস্ট ইম্পৰ্টেন্ট হয় এটো 2000 চনত আহিছিলে মোস্ট ইম্পৰ্টেন্ট এটা চাই লবা আই হেভ লষ্ট মাই বুক আনসাৰটো হ'ব মাই বুক হেজ বিন লষ্ট মোস্ট ইম্পৰ্টেন্ট
চি ইজ ন'ন টু আছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব উই ন' হাৰ এইটো পঢ়িছিলোঁ আকৌ আহিছে ৰিপিট আহিছে এইকেইটা গতিকে তোমালোকৰ ভইচ চেঞ্জ অৰ্থাৎ গ্ৰামাৰবোৰ ৰিপিট আহি থাকে আগতে অহাবোৰ আহি থাকে গতিকে তোমালোকে আগতে যিবোৰ আহিছে সেইবোৰ ৰিভিজন কৰিব লাগিব যোৱাকালি মই এটা কাৰেক্ট আনচাৰৰ ভিডিঅ' দিছোঁ এই কাৰেক্ট আনচাৰৰ ভিডিঅ'টো তোমালোকে চোৱা নাই যদি চাই ল'বা প্ৰিভিয়াছ ইয়াৰ এক্সামত 1995 চনৰ পৰা 2023লৈকে যিখিনি আহিছে গোটেই কাৰেক্ট আনচাৰখিনি মই ছল্ভ কৰি দিছোঁ গতিকে এইবোৰ বনাওঁতে বহুত কষ্ট হৈছে সেয়েহে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাই থাকিবা তাৰপিছত তোমালোকে 2006 চনত আহিছে এইকেইটা চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা 2007 চনত আহিছে তাৰপিছত 2008 চনত অহা 2 নম্বৰটো চোৱা চি ইজ ৰাইটিং এ লেটাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই হাৰ তোমালোকে নিশ্চয় জানাই কেনেকৈ কৰিব লাগে বুজাই দিছোঁ গতিকে চাই ল'বা আহাবোৰ আহি থাকে চুইট দ্য ড'ৰ খন্তেক আগতে পঢ়িছিলোঁ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লেট দ্য ড'ৰ বি চুইট এইটো আনচাৰ আমি বেলেগ ধৰণেও লিখিব পাৰোঁ তাৰপিছত 2011 চনত এইকেইটা আহিছিলে আৰু 13 চনত এইকেইটা আহিছিলে একেবোৰে আহি আছে হি লাইকছ টি ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টি ইজ লাইক বাই হিম 2015 চনত এইকেইটা আহিছিলে চাৰিটা মষ্ট ইম্পৰ্টেণ্ট হয় মাই ৱাটছ হেজ বিন ষ্টলেন আনচাৰটো হ'ব চামবডি হেজ ষ্টলেন মাই ৱাটছ চি হেণ্ডেড মি দ্য লেটাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব দ্য লেটাৰ ৱাজ হেণ্ডেড মি বাই হাৰ ইয়াৰ অবজেক্ট দুটা আছে সেয়েহে দুই ধৰণে আমি লিখিব পাৰোঁ হেভ দে ডান দ্য ৱৰ্ক ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব হেজ দ্য ৱৰ্ক বিন ডান বাই ডেম এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে গতিকে আমি সেই চিনটো দিব লাগিব গতিকে এইকেইটা চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট হয় 2018 চনত চাৰিটা আহিছিলে চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট চুইট দ্য উইণ্ড' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লেট দ্য উইণ্ড' বি চুইট মষ্ট ইম্পৰ্টেণ্ট 2019 চনত আহিছিলে ড্ৰাইভ দ্য কাৰ শ্ল'লি ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ইউ আৰ এডভাইজ টু ড্ৰাইভ দ্য কাৰ শ্ল'লি এইটো ইম্পাৰেটিভ চেণ্টেন্সত আহিছে মষ্ট ইম্পৰ্টেণ্ট হয় আই এম ৰাইটিং এ লেটাৰ নাও ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ লেটাৰ অৰ্থাৎ অবজেক্ট আমি ফাৰ্ষ্ট ছাবজেক্ট কৰিম এ লেটাৰ ইজ তাৰপিছত যিহেতু কণ্টিনিউৱাছ টেন্সত আছে আমি বিং বঢ়াম গতিকে এ লেটাৰ ইজ বিং তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিম ভাৰ্ব ৰিটেন আছে আৰু ৰিটেনৰ পাষ্ট ভাৰ্ব ৰাইট আছে অৰ্থাৎ ৰাইটৰ পাষ্ট পাৰ্টিচিপল হ'ব ৰিটেন তাৰপিছত প্ৰিপজিশ্যন বাই হ'ব আৰু আই পৰিৱৰ্তে মি হ'ব তাৰপিছত শেষত নাও আছে আৰু নাওটো বহাই দিলে হৈ যাব ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই মি নাও এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ গতিকে একেবাৰে আহি আছে হৌ ৰোড দ্য ৰামায়ণ এইটো খন্তেক আগতে পঢ়িছিলোঁ তাৰপিছত 2020 চনত আহিছে 1 নম্বৰ 2 নম্বৰ এই দুটা চাবা মষ্ট ইম্পৰ্টেণ্ট মৰ্ণিং শ্ব'জ দ্য ডে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত 2022 চনত এইকেইটা আহিছিলে এইকেইটা ইম্পৰ্টেণ্ট চাই ল'বা দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ আনচাৰটো হ'ব দ্য প্লেয়াৰ্ছ আৰ বিং ট্ৰেইনড বাই দ্য কোচ ড্ৰাইভ দ্য কাৰ শ্ল'লি এইটো লেট দ্য কাৰ বি ড্ৰাইভেন শ্ল'লি এনেকৈও লিখিব পাৰি এইটো আকৌ আহিছে ৰিপিট আহিছে এইটো তাৰপিছত প্লিজ গিভ মি ছাম মোৰ টাইম এইটো ৰিপিট আহিছে খন্তেক আগতে পঢ়িছিলোঁ গতিকে এইটো চাই ল'বা দ্য গাৰ্ল ইজ ৰিডিং এ নভেল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ নভেল ইজ বিং ৰিড বাই দ্য গাৰ্ল নিশ্চয় তোমালোকে জানা অবজেক্ট কি আছে এ নভেল গতিকে আমি ছাবজেক্ট কৰিম এ নভেল তাৰপিছত এটাক বুজাইছে গতিকে ইজ হ'ব এ নভেল ইজ যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে ইয়াত ফৰ্মুলা মতে বিং বহে গতিকে বিং বঢ়াম তাৰপিছত এক্টিভ ভইচত থকা ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল কৰিম ৰিডৰ পাষ্ট পাৰ্টিচিপল ৰিড হয় তাৰপিছত প্ৰিপজিশ্যন বাই বঢ়াম আৰু এক্টিভ ভইচত যিটো ছাবজেক্ট আছে সেইটো অবজেক্ট কৰিম ছাবজেক্ট দ্য গাৰ্ল আছে গতিকে পেছিভ ভইচত সেইটো আমি অবজেক্ট কৰিম গতিকে দ্য গাৰ্ল গতিকে কাৰেক্ট আনচাৰটো হ'ব এ নভেল ইজ বিং ৰিড বাই দ্য গাৰ্ল এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ 2024 চনত আহিছিলে চি লাইকছ চুইটছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চুইটছ আৰ লাইক বাই হাৰ
এক্টিভ ভয়েসত অবজেক্টটো আমি সাবজেক্ট কৰিম সুইচ আছে গতিকে সুইচ পঢ়াম যেহেতু লাইকস বুলি আছে অৰ্থাৎ প্ৰেজেন্ট টেন্সত আছে ভাৰ্বটো লাইকস আছে যদি ভাৰ্বটো লাইকস থাকে তোমালোকে গম পাবা এটো প্ৰেজেন্ট টেন্সত আছে আৰু সুইচৰ লগত কি বহে যেহেতু সুইচ বুলি কোতে বেছিকৈ বুজাইছে গতিকে তাৰ লগত আৰ বহে গতিকে সুইচ আৰ তাৰপিছত এক্টিভ ভয়েসৰ যেটো ভাৰ্ব আছে ভাৰ্ব তুমি পাষ্ট পাৰ্টিসিপল কৰিম ভাৰ্বটো আছে লাইকস অৰ্থাৎ লাইক গতিকে লাইকৰ পাষ্ট পাৰ্টিসিপল হ'ব লাইক তাৰপিছত প্ৰিপজিশন বাই বহিব আৰু সি পৰিৱৰ্তে হার বহিব গতিকে কাৰেক্ট আনসাৰটো হ'ব সুইচ আৰ লাইক বাই হিম এনেকুৱা এটা প্ৰশ্ন আহে মোস্ট ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে কিটা চাই লবা মোস্ট ইম্পৰ্টেন্ট এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব তাৰপিছত তোমালোকৰ 2025 বৰ্ষত আহিবলগা এইকেটা ইম্পৰ্টেন্ট মই লিখি দিছো চাই লবা এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব 15 নম্বৰটো ইম্পৰ্টেন্ট হয় মাই আমব্ৰেলা হেজ বিন ষ্টলেন কাৰেক্ট আনসাৰটো হ'ব সামওয়ান হেজ ষ্টলেন মাই আমব্ৰেলা বহুত ইম্পৰ্টেন্ট এইটো প্ৰশ্ন হি ইজ এক্সপেক্টেড soon কাৰেক্ট আনসাৰটো হ'ব উই এক্সপেক্ট হিম soon ইম্পৰ্টেন্ট কোৱেশ্চন তাৰপিছত 35 নম্বৰটো চাব লাগিব জন was driving a car ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ কাৰ অৰ্থাৎ এক্টিভ ভয়েসৰ অবজেক্ট আমি সাবজেক্ট কৰিম এক্টিভ ভয়েসৰ অবজেক্টটো সাবজেক্ট কৰিলে এ কাৰ হ'ব তাৰ পিছত ভাৰ্ব কি আছে was অৰ্থাৎ বি ভাৰ্ব কি আছে was আছে গতিকে এ কাৰৰ লগত was বহিব এ কাৰ was তাৰ পিছত যেহেতু ভাৰ্বটো সাম ড্ৰাইভিং আছে অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে আমি পেসিভ ভয়েস কৰিলে বিং বহিব ফৰ্মুলা মতে গতিকে এ কাৰ was বিং তাৰ পিছত যেহেতু ভাৰ্বটো ড্ৰাইভিং আছে অৰ্থাৎ ড্ৰাইভ গতিকে ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিম ড্ৰাইভেন হ'ব তাৰ পিছত প্ৰিপজিশন বাই হ'ব আৰু এক্টিভ ভয়েসৰ সাবজেক্টটো অবজেক্ট হ'ব সাবজেক্ট জন আছে গতিকে পেসিভত জন হ'ব গতিকে কাৰেক্ট আনসাৰটো হ'ব এ কাৰ was being driven by জন হ'ব কাৰেক্ট আনসাৰ ঠিক একেদৰে একেটা চাই লবা গতিকে এনেকুৱা প্ৰশ্ন আহিছিলে তোমালোকৰ পৰীক্ষাত প্ৰিভিয়াস ইয়াৰ এক্সামত গতিকে আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা এইবাৰো তোমালোকৰ পৰীক্ষাত ভয়েস চেঞ্জ এনেকুৱাই আহিব আৰু একেবোৰে আহিব গতিকে তোমালোকে ভয়েস চেঞ্জ এইকেটা চাই যাবা লগতে তোমালোকৰ টেষ্ট পৰীক্ষাত যি কেটা আহিছে সেই কেটা চাই যাবা আশা কৰো তোমালোকৰ টেষ্ট পৰীক্ষাটো এনেকুৱা প্ৰশ্ন আহিছে আৰু ইয়াৰ পৰাই কমন পৰিছে গতিকে তোমালোকৰ ফাইনেল পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব যেহেতু 13 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ এছএছ ফাইনেল পৰীক্ষা আছে আৰু প্ৰথম দিনাখনি আছে ইংলিশ গতিকে তোমালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাই যাবা পৰীক্ষাৰ আগত এই ভিডিওটো চাই এবাৰ ৰিভিজন কৰি যাবা আৰু ভিডিওটো যদি ভাল লাগিলে কমেন্ট এটা কৰি দিবা তোমালোকে কমেন্ট কৰিলে আমি ভিডিও বনাবলৈ উৎসাহিত হও গতিকে ভিডিওটো এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰি দিবা আৰু আজি ভিডিওটো মই থুলমুলকৈ বুজালো বুজি পালানে নাই কমেন্ট কৰি জনাবা আৰু যদি তুমি এইবোৰ আগতীয়াকৈ পঢ়ি থৈছা সেই কথাটো কমেন্ট বক্সত লিখি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা নেক্সট কিহৰ ভিডিও লাগে কমেন্ট কৰি জনাবা তেনেহলে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিলো ধন্যবাদ